হাৰমনি অফিচৰ পৰা আপোনালোকক ৱেলকাম জনাইছোঁ। আহকচোন। গুড মৰ্ণিং, নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ আজিৰ দিনটো আচলতে বহুত ধুনীয়া দিন হয়। আচলতে মই দুলীয়াজানত আছোঁহি এতিয়া। দুলীয়াজানত আমাৰ ছেমিনাৰ এখন আমি আচলতে পাতিছোঁ। আচলতে এক্সেছ বাৰ্ছৰ আমি 3জন আছোঁ। আচলতে আমাৰ 3জনৰ গ্ৰুপটোৰ নাম হৈছে হাৰমনি অফিচ। আমি 3জনৰ ভিতৰত যিখিনি আমি কৰিলোঁ আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ, দুলীয়াজানবাসীক বহুত বেছি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহযোগত এখন আমি প্ৰগ্ৰাম আমি আচলতে অনুষ্ঠিত কৰিব পাৰিলোঁ। আচলতে এই প্ৰগ্ৰামৰ অকণমান ক্লিপ আচলতে ধৰি ৰখা হৈছে, আপোনালোকলৈ তাকে অকণমান আগবঢ়াই দিলোঁ। আৰু এটা কথা ইয়াতে কওঁ, আপোনালোকে যদি আমাৰ লগত কণ্টেক্ট কৰিব বিচাৰিছে, মই ইয়াত মোৰ নাম্বাৰ দিয়া হৈ আছে, আপোনালোকে কণ্টেক্ট কৰিব। আৰু হয়তো আজি সকলোৱে জানে এক্সেছ বাৰ্ছে কি কৰে। এক্সেছ বাৰ্ছে সঁচাকৈ সলনি কৰি দিয়ে। যিখিনি পাবলগীয়া, যিখিনি ভাবি থকা বস্তু সকলো ৱেলকাম হয়। আহকচোন। এটা ইয়াত এটা চকুৰ এটা নাকৰ ওচৰত এখন উশাহটো দীঘলকৈ নিজৰ ভিতৰত পুৰা প্ৰথম উশাহটো লৈ পেলাই নিজৰ ভিতৰত ৰাখা আৰু তাৰপিছত চাউণ্ড ওলাব লাগিব। এতিয়া উশাহটো এৰিব। ओके, थैंक यू। এতিয়া যদি আপনি প্র্যাকটিসটো কৰি যায় এক্সেস বাৰে কি কৰে জানে এবাৰ ফাষ্ট ভিজিট বিলাক মই যদি পাৰ্সন দিওঁ আৰু এটা কম পাৰ্সনটো মানে ইমানে পজিটিভ। মই এই মাত্ৰ কামটো কৰিছোঁ, হয়তো আপোনাৰ মই ৰিজাল্ট পাইছোঁ, হয়তো নিচিনা পাইছোঁ, হয়তো এসপ্তাহৰ ভিতৰত ফাৰ্ষ্ট মানে কি হয়, মোৰ এনাৰ্জি মই যাক দিওঁ পাৰ্সন যেতিয়া মই দিওঁ, মোৰ এনাৰ্জি তেখেতৰ এনাৰ্জি কানেক্ট কৰি লওঁ। লগ হোৱাৰ পিছত কি হয়, যিজনক দিওঁ তেখেতৰ যিখিনি ব্লকেজ বুলি কৰাৰ লগে লগে বহুত ব্লকেজ আছে শৰীৰৰ মানসিক। মেডিটেশ্যনটো যেতিয়া মই শিকাওঁ বা কওঁ, এটা কথা কয় যে মেডিটেশ্যনত বহু মনটোৰ ব্লক থাকে, বহাই দিব কথাটো বহি দিব তেওঁক আকৌ আমি ধৰি আনিব লাগে, ধৰি আনি বহাব লাগিব। এদিন কৰিব, দুদিন কৰিব, 3 দিন কৰিব, তেনেকুৱা হৈ থাকিব। সেইটো আপোনাৰ বছৰ দিনো লাগিব সেই বহাটো আনিব কাৰণে। emotional, psychological, health for the behavioral and physical health. तो हम स्टार्ट करें रोलिंग को आज हम स्टार्ट करते हैं हमको क्लास स्टार्ट करते हैं। मेट्रो को ना स्कूल की हुआ है ना कुछ और डिस्कस करा है। ओके, इमोशनल कनेक्टेड इंटेलिजेंस को अपने बढ़ाबो पारे। থাৰ্ড কথা কৈছে কি আপোনাৰ সাইকোলজিক্যাল বিহেভিয়াৰখিনি আপুনি কেনেকৈ এটা আপাৰ লেভেলত লৈ যাব লাগে পাৰিব, এই গোটেই বস্তুখিনি আপুনি আজি এই ছেশ্যনটোত পাব। অ'কে, লেটছ ষ্টাৰ্ট। উই অল নিড এ গুড ফিজিকেল হেল্থ। আমি চবে জানোনে, আমি চবে এটা গুড হেল্থ বিচাৰোঁ না বিচাৰোঁ। এটা জাপানিজ টেকনিক আপোনাক শিকাই দিওঁ। এনেকুৱা কিছুমান শব্দ ক'ব লাগিব যিবিলাকৰ কোনো অৰ্থ নাই আৰু বডিটো মুভমেণ্টত ৰাখিব লাগিব। তো হাত দুখন এনেকৈ কৰক। Yes, do this. It's scientific word. No problem. একটু অর্থ করে কথা কও। ব্রেন তো ফ্রি হয়ে যাও। কতটা ফ্রি করে বলে একটা টেকনিক হয়।